সকলোকে মৰিজয় আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া যে দেখিছে আহি ৰৈ আছোঁ গাড়ীৰ কাৰণে। আজি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া গাড়ী আহি পালে আৰু আমি গাড়ীত উঠি আহি আছোঁ। ঘৰ পাওঁগৈ মানে প্ৰায় 2 ঘণ্টামানেই লাগিব। ছোৱালী যিহেতু গৰম বন্ধ দিছে সেইবাবে আমি তিনিওটা ওলাইছোঁ ঘৰলৈ বুলি। এয়া আহি পালোহি আৰু এইকণ সময় আমি বেটেৰী ৰিক্সাত যাব লাগিব। ঘৰলৈ অলপ সোমাই যাব লাগে, সেইকাৰণে বেটেৰী ৰিক্সা মাতিছোঁ। আৰু এয়া দেখিছে নহয়, আমি বেটেৰী ৰিক্সাত উঠি আহি আছোঁ আৰু মানুহজন আৰু ছোৱালীয়ে মানে কিবাকিবি ভিডিঅ' বনাই মানে এনেই আৰু কিবাকিবি কৈ আহিছে। তাৰপৰা মোকো মানে জোকাই আহিছে। এয়া আমি আকৌ আহি পাওঁতে আজি মানে ৰাতিপুৱাতে ওলালোঁ, যিহেতু ৰ'দ যেনেকুৱা সেই আগৰ কেইদিন মানে ইমানেই ৰ'দ চোকা নহয়, সেইকাৰণে ভাবিলোঁ ঘৰলৈ গ'লে ৰাতিপুৱাই যাম, সেইকাৰণে আমি ৰাতিপুৱাতে ওলালোঁ। আজি বতৰটো ভাল মানে আমি গাড়ীৰ পৰা নামোতেই মানে চিপচিপকৈ বৰষুণ পৰিছে আৰু ইফালেও বেটেৰীখনো আহি পাইছে আৰু আমি তিতিবলগীয়া নহ'লেই। বতৰটো হ'লেও মানে ইমান ডাঙৰ বৰষুণ দিয়া নাই, এনেই চিপচিপকৈ দিছে আৰু ভালেই বতৰটো। আৰু এয়া দেখিছে নহয়, আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটোৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিওঁ। এয়া পথাৰত পানী হৈ আছে, যিহেতু এইকেইদিন বৰষুণো দি আছে। ইয়াত যে বহুত বানপানী হৈ যায়, কিন্তু এবাৰ এতিয়ালৈকে অহা নাই। বৰষুণ দি থাকিলে হয়তো ৰোৱাৰ পিছত আহিব। ৰোৱাৰ পিছতহে বেছিভাগ মানে মানুহে যেতিয়া মাটি ৰুই যায় তেতিয়াহে আকৌ মানে বানপানী হৈ যায়। এতিয়াতো মানুহৰ ৰুবৰ ছিজন হৈছে আৰু মানুহে হাল চাল বাইছে। আৰু এয়া আমি ঘৰ পামগৈ এতিয়া, বেছি সময় নাই আৰু। এতিয়া আমি দলং এখন আছে, নামদাং নৈ পাৰ হ'ব লাগিব। তাৰে এইখন দলংখন পাৰ হ'লে আমি পামগৈ আৰু। এই যে দেখিছে নৈখন, এইখন নামদাং নৈ হয় দেই। এই দলংখন পাৰ হ'লে অকণমান গৈয়ে পামগৈ আৰু। আজি প্ৰায় 2 মাহৰ মূৰতহে ঘৰলৈ আহিছোঁ। দেউতাক যিহেতু ঘৰলৈ মাজে সময়ে আহি থাকে, আমি ছোৱালী আৰু মইহে অহা হোৱা নাছিলে, কাৰণ তাইৰো স্কুল খোলা আৰু টিউশ্যনো থাকে যিহেতু, সেইকাৰণে মানে ঘৰলৈ আহিবলৈ সময় পোৱা নাছিলোঁ। এতিয়া গৰম বন্ধ দিছে, বেছিদিন নাথাকোঁ আৰু এনেই 5 দিনমানৰ কাৰণে আহিছোঁ ঘৰলৈ বুলি। এই যে দেখিছে পথাৰখন, এইখন হৈছে জেৰেঙা পথাৰ। আগৰ পথাৰখন নহয় পিছে, এইখনহে হৈছে জেৰেঙা পথাৰ। জেৰেঙা পথাৰখন বহুত ডাঙৰ হয়, আমাৰ ছাইডে এই ছাইডটো পৰে। আৰু এই যে পথাৰৰ মাজত যে দেখিছে ডাঙৰ বৰগছজোপা, সেই বৰগছজোপা তলতে আছে আমাৰ মগৰাহাট গড়কাষৰীয়া গাঁৱৰ গৰখীয়া থানখন। প্ৰতি বছৰে তাত বাৰ্ষিক নাম পাতে আৰু বহুতো দূৰ দূৰণিৰ পৰাও মানুহ আহে। গৰখীয়া থানত চাকি দিলে মানে মানুহৰ মনৰ আশা পূৰণ হয় বুলি কয়, সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই ঠাইলৈ। এই ঠাইলৈ যাবলৈ মানে অন্য বেলেগ ৰাস্তা এটা আছে, হ'লেও মই এইটো ছাইডৰ পৰা দেখি সেইকাৰণে আপোনালোকক জুম কৰি অকণমান দেখাই দিছোঁ। আপোনালোক কোনোবাই যদি আহিব বিচাৰে তেন্তে ইয়ালৈ আহিব পাৰে। আৰু এয়া আহিয়ে আছোঁ। এতিয়া এই মানুহে মাটি এতিয়া হাল বাবই আৰু, হাল বোৱা নাই হয়তো, কিছুমানে বাইছে কিছুমানে বোৱা নাই। এয়া ঘৰ পামহিয়ে এতিয়া। ঘৰৰ আমাৰ সন্মুখতে এইখন পথাৰখনেই হৈছে জেৰেঙা পথাৰ। আৰু এয়া আমি ঘৰ এতিয়া পাই গ'লোহি। এয়া ছোৱালী আকৌ গেট খুলি দৌৰে মাৰিলে, বোলে মই ভিডিঅ'ত নোলাওঁ, সেইকাৰণে এতিয়া মই আহি আছোঁ আৰু আপোনালোককো আমাৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। এয়া দেখিছে নহয়, চাৰিওফালে বনবোৰ ডাঙৰ হৈ গ'ল আৰু গছ গছনিবোৰ অকণমান ডাঙৰ হ'ল। যিহেতু এতিয়া বাৰিষাৰ ছিজন, সেইকাৰণে ঘৰবোৰ অকণমান লেতেৰা লেতেৰা লাগে আৰু গছ গছনিবোৰো অলপ মানে বাঢ়ি যায়। এয়া ফুলো ফুলি আছে। আৰু এই যে দেখিছে ফুলকেইজোপা, এই ফুলকেইজোপা মই যাওঁতেই সৰু আছিলে, ৰুই থৈ গৈছিলোঁ। তাতে এতিয়া মায়ে আপডাল কৰি থাকে আৰু পানী চানী দি থাকে। আৰু এয়া ভিতৰলৈ সোমাই আহিছোঁ। ছোৱালীয়ে চাগে বৌয়েকক মাতিছেগৈ, মাহঁতে গমেই নাপায় আমি আহিম বুলি, ৰাতিপুৱাহে বাটত খবৰ দিছোঁ আজি আমি আহি আছোঁ বুলি। আৰু এয়া মায়ে বস্তুবোৰ উলিয়াবলৈ লৈছে। আৰু এইটো হৈছে আমাৰ ৰুমটো খালী হৈ আছে, কিছুমান বস্তু ভাড়া ঘৰলৈ বুলি লৈ গ'লোঁ। আৰু এতিয়া এয়া যে দেখিছে পকাখন, ৰুমটো যিহেতু আমি লক মাৰি থৈ যাওঁ, সেইকাৰণে এই পকাটো দেখিছে নহয়, বগা বগাকৈ কিবা ভেঁকুৰ উঠাৰ আগতে হৈ গৈছে। এয়া আকৌ আহিলোঁ এয়া পাকঘৰলৈ বুলি, মায়ে চাহ বনাইছে, চাহকণ খাই লওঁ আৰু তাৰপিছতহে মুখ হাত ধুই আৰু জিৰাম। আগধৰি চাহকণকে খাই ল'লোঁ। তাৰপিছতে এয়া মাছৰ বেপাৰী এটা আহিলে, দেউতা, মানুহজন আৰু ছোৱালীয়ে এয়া মাছ লৈছে। তেওঁলোকে আকৌ চাই আছে, পিছফালে মানে পুখুৰী এটা আছে, তাত জিৰাবৰ কাৰণে। আৰু এইটো হৈছে ছোৱালীৰ পঢ়া ৰুম। ইয়াতে মানে তাইৰ পঢ়া টেবুলখন আছিলে, টেবুলখনো আমি ইয়ালৈ লৈ আহিলোঁ। আৰু এয়া
এইটো হৈছে টিভিটো, তাত টিভিটোৱে থাকে আৰু দেউতাই কেতিয়াবা চায় মাজে সময়ে। তাৰপিছতে এয়া বাৰী গছত কঁঠাল লাগি আছিলে, মানুহজনে পাৰি আনিলে আৰু সোনকালে পকিবৰ কাৰণে কঁঠালত হাল মাৰি দিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল।